ডিব্ৰুগড়ৰ ক্ৰিকেট প্ৰেমীৰ বাবে সুখবৰ। ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত নতুনকৈ সংযোজন হ'ল ইনডোৰ ক্ৰিকেট হল। বাৰিষাৰ সময়ত মুকলি খেলপথাৰৰ সলনি ক্ৰিকেট খেলুৱৈসকলে অনুশীলন কৰিব পাৰিব অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা ডিব্ৰুগড় ইনডোৰ ক্ৰিকেট হলত। শনিবাৰে সন্ধিয়া 7:30 বজাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে মুকলি কৰে এই অত্যাধুনিক ইনডোৰ ক্ৰিকেট হলৰ। আজি অসম ক্ৰিকেট সন্থাৰ কাৰণে এটা ঐতিহাসিক দিন। দিনটো আৰম্ভ হৈছে আজি আমাৰ 9টা বজাৰ পৰা। অসম ক্ৰিকেট সন্থাৰ গুৱাহাটীস্থ যি আমি নতুনকৈ একাডেমি বনাইছোঁ, অসম ক্ৰিকেট সন্থাৰ একাডেমি আজি উন্মোচন হ'ল আৰু সেই একাডেমি উন্মোচন কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু এখন অত্যাধুনিক এখন একাডেমি হৈছে আৰু মই ভাবোঁ ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ এখন একাডেমি আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে। তাৰপিছতে আহিলোঁ আমি ডিব্ৰুগড়লৈ। ডিব্ৰুগড় মুলুক গাঁৱত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ অনুৰোধত আমি মুলুক গাঁৱত এখন খেলপথাৰ ডেভেলপ কৰিছিলোঁ আৰু লগতে এটা পেভিলিয়ন। আজি সেই পেভিলিয়নৰ শুভাৰম্ভ হ'ল আৰু এই শুভাৰম্ভ অনুষ্ঠানটি আজি কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সকলোৰে প্ৰিয় নেতা সৰ্বানন্দ সোণোৱালদেৱে তেখেতে উদ্ঘাটন কৰে। তাৰপিছতে আজি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ যিটো ইনডোৰ ষ্টেডিয়াম, সেই ইনডোৰ ষ্টেডিয়ামটো মাননীয় তেতিয়াৰ সাংসদ সৰ্বানন্দ সোণোৱালদেৱে তেখেতে আৰম্ভ কৰিছিলে। সাৱধান হৈ আছিলে সেই ইনডোৰ ষ্টেডিয়ামটো আমি আজি কমপ্লিট কৰি আজি তেখেতৰ দ্বাৰা আজি উদ্ঘাটন কৰিলোঁ। চাওক আজিকালি কি হ'ল, আজিকালি আগতে কি আছিলে উইণ্টাৰত খেলবিলাক হয়, আজিকালি এনেকুৱা কেলেণ্ডাৰ হ'ল যে প্ৰত্যেক বছৰৰ প্ৰত্যেক দিনেই আমি খেল অনুষ্ঠিত কৰোঁ আৰু টুৰ্ণামেণ্টটো বহুত বেছি হ'ল আৰু সেই অনুপাতে আমাৰ প্লেয়াৰৰ সংখ্যাও বাঢ়িছে। এতিয়া যাতে কেতিয়াবা যদি বৰষুণে বিধি পথালি দিয়ে তেতিয়া নিশ্চয় তাতে তেওঁলোকে প্ৰেক্টিছ কৰিব পাৰিব আৰু যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ অসম ক্ৰিকেট সন্থাই পাৰে সিমানখিনি সকলোতে, অকল ডিব্ৰুগড় বুলিয়েই নহয় বা বিভিন্ন ডিষ্ট্ৰিক্টত আমি প্ৰভাইড কৰিছোঁ। নিৰ্মাণ আমাৰ ব্যয়টো প্ৰায় 1 কোটি টকাৰ ওচৰত, কাৰণ তাতে আমাৰ পেভিলিয়ন আছে, 2খন উইকেট আছে, গ্ৰাউণ্ড ডেভেলপমেণ্ট আছে, সেইখিনি কৰি আমি প্ৰায় 1 কোটি টকাৰ খৰচেৰে আমি এইখিনি কাম কৰিছোঁ। অসম আদিত্য, ডিব্ৰুগড়।